আমি সাউন্ড সিস্টেমত থকা অমিত দাক দেখিছো যদি সম্ভৱ হয় তেখেতৰ পৰা কিছু কথা মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমতে শুভেচ্ছা জনাইছো গোটেইখিনি কাম আপুনি কৰিছে কেন্দ্ৰৰ তদাৰক কৰিছে এইখিনি গোটেই সাউণ্ডৰ কামখিনি আমি যোৱা বছৰৰ পৰাই কৰি আছো যোৱা বছৰ মানে আমি যোৱাবাৰ বিহুটো কৰিছিলো তো এবাৰ বিহুটোৰ পিছত এবাৰ আমাক আকৌ মাতিলে এবাৰ এইখিনি কৰিবৰ কাৰণে গোটেই সাউণ্ডৰ ইনষ্টলেশ্যনটো ইয়াৰ গোটেই সাউণ্ডৰ ইনষ্টলেশ্যন আৰু প্লেবেক আৰু গোটেই ডিজাইনিংটো মই আৰু দেৱজিৎ চাংমাই আমি দুজনে একেলগে মিলি কৰিছোঁ আমাৰ গোটেই ইকুইপমেণ্টছ বম্বেৰ পৰা আহিছে বম্বেৰ মানে কি ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট ইকুইপমেণ্টছ আমি লৈ আহিছোঁ আৰু যোৱাবাৰ আমি যিমানখিনি আনিছিলোঁ বিহুৰ কাৰণে তাতকৈ আমি এবাৰ 1.5 গুণ ইকুইপমেণ্টছ আনিছোঁ যে বস্তুটো আৰু ভাল হয় তো যোৱাবাৰ যিখিনি আমাৰ আনুষংগিক অলপ কম লাগি আছিলে সেইখিনি আমি ফুল বেক কৰিছোঁ আপোনালোকে দেখিব যে গোটেই এটা বৃহৎ টীম ইয়াৰ পৰা একদম দীঘলীয়াকৈ সেই শেষলৈকে আমাৰ গোটেই চাউণ্ডৰ কাম সকলোৱে ব্যস্ত হৈ আছে আপোনালোকে এইফালে যদি আহিবও পাৰে চ' এয়া দেৱজিৎ চাংমাই ইয়াতে আছে চ' তাৰপিছতে সেই মহচিন তাৰপিছতে কামেশ আমাৰ 15জন টীম আহিছে বম্বেৰ পৰা অকল চাউণ্ডৰ কাৰণে চ' এই সকলোখিনি আপোনালোকে ভালকৈ যাতে পাৰফৰ্ম হয় কাৰণ প্ৰাইম মিনিষ্টাৰ আহিব চিফ মিনিষ্টাৰ আহিব গতিকে গোটেই পৃথিৱীৰ এই বস্তুটো যাব গতিকে আমি যিমান পাৰোঁ সিমান উন্নত মানদণ্ডৰ কাম কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ প্ৰীতম দত্ত বুলি ক'লে এটা নাম আছে পিকে চিনেমাখনে হওক বা বলিউডৰ বহুকেইখন চিনেমা কৰিছে কেনেকুৱা লাগিছে বিশেষকৈ আজি অসমত আপুনি নিজে কৰি আছে সেইটোতো এটা ডাঙৰ মানে এইটো আচলতে খুব আৱেগিক কথা হা আৱেগিক কথা কেলৈ কৈছোঁ আমিতো বহুত কাম কৰিছোঁ বলিউডত বহুত কাম কৰিলোঁ আজি 25 বছৰ কাম কৰিলোঁ 200-300 প্ৰায় 250মান চিনেমা কৰিলোঁ কিন্তু এই আমাৰ এই অভিজ্ঞতাৰ ফালৰ পৰা আমাক যে এটা ইমান গুৰু দায়িত্ব প্ৰদান কৰিলে সেইবাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁ এবাৰ কৈছিলে যে যোৱাবাৰ যিটো টীম সেই টীমটোৱে থাকিব লাগিব বুলি চ' মই ইয়াৰ পৰাই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ওপৰত যিটো গুৰু দায়িত্ব দিছে আৰু আমাৰ ওপৰত যিটো কনফিডেন্স দিছে যিটো কনফিডেন্সৰ কাৰণে আমি আজি এই কামটো কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু যোৱাবাৰ আমি সুন্দৰভাৱে কৰিছিলোঁ তাৰ বাবে মই অত্যন্ত গৌৰৱান্বিত আৰু অসমৰ সমূহ ৰাজ্যকো মই ইয়াৰ পৰা ধন্যবাদ জনাব বিচাৰোঁ আছিলে অমিত প্ৰীতম চাংমাই ডাঙৰীয়া যদি সম্ভৱে মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু ভিতৰভাগলৈকে যাব পৰা নাই তেখেতক এই যি পেনেল দেখিছে এই পেনেলটো মুম্বাইৰ পৰা আহিছে 15জনীয়া এটা বিশেষজ্ঞৰ দল আহিছে তেখেতসকলে এক প্ৰকাৰ কি ধৰণে চাউণ্ডখিনি কৰিব তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম যথেষ্ট কষ্ট কৰি আছে আৰু কি ধৰণে কৰিছে এই চাউণ্ড আপোনালোকে দেখিছাই ইয়াৰ আটাইতকৈ আমাৰ ডাঙৰ চেলেঞ্জটো হৈছিলে কি চাৰ্কুলাৰ নহয় ষ্টেডিয়ামটো অভেল ছেপ আৰু এই পাৰফৰ্মাৰখিনি কি হয় মিউজিকৰ কথাটো গতিকে ফিল্ডৰ প্ৰতিটো কোণাৰ পৰাই একেটা শব্দই প্ৰতিগৰাকীয়ে শুনিব লাগিব নহ'লে টেম্পোটো হিলি গ'লে তেওঁলোকে নাচিব নোৱাৰিব সেইটো আটাইতকৈ ডাঙৰ চেলেঞ্জ আৰু দেখিছাই গোটেই চাৰিওফালে আমাৰ কেনেকুৱাকৈ আমি চাউণ্ড ইনষ্টলেশ্যন কৰি আছোঁ আৰু এতিয়া অনুশীলন চলি আছে ভালে গৈ আছে আৰু আশা কৰোঁ আৰু 2 দিন আছে ছাকচেছফুলি আমি কৰিব পাৰিম ভালকৈ